বজাৰত জুই চাই দাম নিৰ্বিকাৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী নিমাত চৰকাৰ মানিকপুৰ ভাণ্ডাৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিনৱ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী হাই 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 বিজেপি চৰকাৰ হাই 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 পিঁয়াজৰ মূল্য কমাব লাগিব বিজেপি চৰকাৰ হাই হাই বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ভাণ্ডাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতীকী পথাৰত চখ বনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ভাণ্ডাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগান মন্ত্ৰী মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী গো বেক, বিজেপি চৰকাৰ হাই হাই ধ্বনি দি আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীয়ে। কৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কৈছে যে আজি পিঁয়াজৰ দাম প্ৰায় 100 টকা পাইছে, আলুৰ দাম 50 টকা। এতিয়া আমাৰ দুখীয়া মানুহৰ কি অৱস্থা হৈছে? সিহঁতে পিঁয়াজ কিনিব নাপায়, আলু কিনিব নাপায়, সি খাব কি? বৰ্তমান বজাৰত কি আছে, কি চব্জি আছে? চব চব্জিৰে দাম বাঢ়ি গৈছে। গতিকে আমাৰ এই যোগান মন্ত্ৰী ডাঙৰীয়াৰ কাম নাই। সি দ্বিতীয়তে কথা হৈছে আজিৰ ডেটত যদি আপোনালোকে মানে চিন্তা চৰ্চা কৰে, আজিৰ ডেটত মানে দেখা গৈছে এই যে ফণীভূষণ চৌধুৰী যিজন মানে মন্ত্ৰী অসমৰ ভিতৰত এনেকুৱা এটা মানে তেওঁ পৰিৱেশ মানে সৃষ্টি কৰি আছে যে আমাৰ যিখিনি কৃষকৰ যিখিনি মানে অৱস্থা হৈ গৈছে আজিৰ ডেটত। আজি আপুনি জানে কিছুদিন আগত লকডাউনৰ ক্ষেত্ৰত কৃষকৰ অৱস্থা কি অৱস্থা হৈ গৈছে। বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায়, ভাণ্ডাৰা আঞ্চলিক সমিতি কৰ্মকৰ্তাৰ উপৰিও ভালে সংখ্যক স্থানীয় লোক উপস্থিত থাকে প্ৰতিবাদী কাৰ্যসূচীত। আমি দেখিছোঁ গোটেই ভাৰতবৰ্ষত আত্মহত্যাৰ সংখ্যা বাঢ়ি গৈছে। গতিকে এই চৰকাৰখনে অতি সোনকালে হিন্দু মুছলিম মিউজিয়াম তাৰপিছত মিয়া মিউজিয়ামৰ কথা চিন্তা নকৰি প্ৰকৃত অৰ্থত মানুহৰ কথা চিন্তা কৰক, প্ৰকৃত অৰ্থত উন্নয়নৰ কথা চিন্তা কৰক। ককিলাৰ পৰা ইয়াছিন আলীৰ ৰিপৰ্ট, জন নিউজ।